এই যে কিছুমান নীতি নিয়ম, এই নীতি নিয়মবোৰ, এই কাৰুকাৰ্যবোৰ আমাৰ গৌৰৱ গগৈৰ গাত নাই। তেখেত ৰজাৰ দৰে থাকে। ৰাজনীতিৰ চাণক্য বুলি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ। আৰু তেখেতৰ গাত সকলো ধৰণৰ তেখেতৰ নিয়ম কানুনবোৰ আছে আৰু সকলো ধৰণৰ গুণ তেখেতৰ গাত আছে। সেইকাৰণে তেখেতক সকলো মানুহে মানি লৈছে বুলি মই ভাবোঁ। সকলোকে সমান চকুৰে চাই আৰু সমান হিচাপে সকলোৰ লগত লগ লাগে আৰু সকলোতে মৰম স্নেহ কৰে। কাৰোবাক হাতেৰে ধৰি তেখেতে হেণ্ডশ্বেক কৰে, কাৰোবাক সৰু ল'ৰা ছোৱালী দেখিলে কোলাত উঠাই লয়, কাৰোবাৰ লগত কেনেকৈ কথা পাতিব লাগে। এই যে মই সিদিনা দেখিছোঁ আমাৰ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত তেখেতে মত বিনিময় কৰিছে। ল'ৰাবিলাকে জাহাজত উঠিবলৈ মন গৈছে, তেখেতে জাহাজত নি উঠাইছে। এই যে কিছুমান নীতি নিয়ম, এই নীতি নিয়মবোৰ, এই কাৰুকাৰ্যবোৰ আমাৰ গৌৰৱ গগৈৰ গাত নাই। তেখেত ৰজাৰ দৰে থাকে। তেখেত খুব ষ্টেণ্ডাৰ্ড। কোনোবা মানুহৰ গাত ধৰা, কাৰোবাৰ পিঠিত এটা চৰ এটা দিয়া, কাৰোবাক কোলাত তুলি লোৱা, এইবোৰ কাৰুকাৰ্য তেখেতৰ দেখা নাই। যাৰ কাৰণে অসমৰ মানুহে তেখেতক আঁকোৱালি নললে। আৰু এই গুণৰ অধিকাৰী যদি ক'বলৈ যাওঁ, ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনীতিৰ চাণক্য বুলি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ।